অহা 23 আৰু 24 তাৰিখে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৰাজ্যিক বিজেপিৰ বিষয় ববিয়াক আদৰিবলৈ সাজু কৰিমগঞ্জ গুৱাহাটীত বিজেপিৰ নতুন প্ৰভাৰী আৰু সহপ্ৰভাৰী বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু দেখা গৈছে যে বিটিসি নিৰ্বাচনৰ পাছতে ভাৰতীয় জনতা পাৰ্টিয়ে 2021ৰ বিধানসভা নিৰ্বাচনলৈ বাকি আছে কেৱল মাত্ৰ 4টা মাহ আৰু 4টা মাহৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিয়ে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা লগতে আহিছে সহপ্ৰভাৰী প্ৰবন শৰ্মা অসমত উপস্থিত হৈ প্ৰথমে হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত বিষয় ববিয়াৰে গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল'লে দুয়োগৰাকী বিজেপিৰ ৰাষ্ট্ৰীয় নেতাই कि ये मेरे लिए गर्व की बात है कि असम जैसा महत्वपूर्ण प्रदेश का प्रभारी की दायित्व मुझे दी गई है हमारी राष्ट्रीय अध्यक्ष नड्डा जी के द्वारा आज जो इंट्रोडक्टरी मीटिंग सब हैं आने वाले दिनों में इसको हम कंटिन्यू जारी रखेंगे मैं सिर्फ इतना कहूँगा कि भाजपा की स्थिति यहाँ बहुत मजबूत है आने वाले दिनों में जो चुनाव आ रहे हैं रिजल्ट्स बहुत अच्छे रहेंगे और डिटेल्स में बात ইয়াৰ পাছতে কলাক্ষেত্ৰত দলীয় সভাত অংশগ্ৰহণ কৰে নেতাগৰাকীয়ে জিলা সভাপতি জিলা প্ৰভাৰীৰ সৈতে মত বিনিময় কৰি আন এক দলীয় সভাত অংশ লয় দুয়োগৰাকী নেতাই ৰাজ্যিক কাৰ্যনিৰ্বাহকত প্ৰস্তুত কৰা হ'ব 21ৰ ৰণনীতি কৰিমগঞ্জত প্ৰস্তুত কৰা হ'ব বিজেপিৰ ৰণকৌশল इसका एक जो ग्राउंड स्वेल ऑफ सपोर्ट है मैं बहुत सारे प्रदेशों में इसको पर्सनली एक्सपीरियंस करके आया ৰাজ্যিক বিষয়ববীয়াসকলক সাজু কৰাৰ আহ্বান ৰঞ্জিত দাসৰ মিছন আছে মিছন 100+ আৰু মিছন 100+ৰ সাকাৰ ৰূপ দিয়াৰ কাৰণে আমাৰ দুয়োগৰাকী প্ৰভাৰী আহিছে গতিকে মই তেওঁলোকক হৃদয় से आभार व्यक्त करता हूँ और मैं उन लोग को मार्गदर्शन भी हम मांगता है आज आने का टाइम बोला है जो इस बार तो पहले बार आया है चिनाकी बार कहना है বুথ কমিটিৰ বিষয়ববীয়াৰ ঘৰত নিশা থাকিব ৰাজ্যিক বিষয়ববীয়া অসমত উপস্থিত হৈ নেতা মন্ত্ৰীৰ বিলাসী জীৱন পাহৰি সাধাৰণভাৱে দলীয় কৰ্মীৰ সৈতে ভাৱ বিনিময় কৰাৰ বাবে এক প্ৰকাৰৰ সকিয়নি প্ৰদান কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু এনেদৰে এতিয়া 2021লৈ সাজু হৈছে বিজেপি ভিডিঅ' জাৰ্নেলিষ্ট মুনৰ সহযোগত অভিজিত আচাৰ্যৰ ৰিপৰ্ট ঈশান নিউজ